নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত আমি শেষৰটো খণ্ডত উপনীত হৈছোঁ। প্ৰায় 11 মিনিটমান আমাৰ সময় আছে। মই পোনে পোনে ভৱজিৎ বেজবৰুৱা আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপুনি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে এই মঞ্চখন আমি ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নালাগে। আমি এই মঞ্চখন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এই আলোচনা কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে। বিশেষকৈ শিক্ষাৰ বিষয়সমূহত সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ মাত মাতি আহিছে আৰু এই বিষয়টোতো বাৰম্বাৰ মাত মাতিছে, কিন্তু তথাপি এক নিমিলা অংক। অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল ধাৱমান হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ, চাৰিওফালে শিপাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়। আজিৰ যুৱ প্ৰজন্মৰ বহুতৰে সকলোৰে মই কোৱা নাই, বহুতে অসমীয়াটো শুদ্ধকৈ ক'ব পৰা পৰ্যায়ত নাই। তেনে ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই নিজকে গোটেই প্ৰক্ৰিয়াটো কেনেদৰে বিশ্লেষণ কৰে বা অনাগত সময়ত কি পদক্ষেপ লোৱাৰ তেওঁলোকে পণ লৈছে? চাওক, এই কথাটোৱে কৈছোঁ, যিটো কথা ইংৰাজী মাধ্যমৰ ফালে যোৱা কথাটো আপুনি কৈ আছে যে আমাৰ স্পষ্ট কথা যে অসমৰ যিসকল অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠান, মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠান আৰু বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰক। ছাত্ৰ ছাত্ৰীসকলক তাত সেই শিক্ষা অনুষ্ঠানসমূহক আন্তঃগাঁথনিকে আদি কৰি তাত ব্যৱস্থা কৰক। একে সময়তে ইংৰাজী বিদ্যালয়ত অসমীয়া শিকোৱাৰ ব্যৱস্থা কৰক। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া শিকোৱাৰ ব্যৱস্থা কৰক, মাতৃভাষা শিকোৱাৰ ব্যৱস্থা কৰক। আৰু আমাৰ শিক্ষা অনুষ্ঠান, চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত যিখিনি মাতৃভাষা মাধ্যম, অসমীয়া মাধ্যম, বড়ো মাধ্যম, সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী ভালদৰে শিকোৱাৰ ব্যৱস্থা কৰক। তেতিয়া আগবাঢ়ি যাব গোটেই বিষয়খিনি। দ্বিতীয় কথা মই ইণ্টাৰভেন কৰিছোঁ, বহুকেইখন স্কুলত ছাত্ৰ ছাত্ৰী নাহেই, অহাৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে ব্যৱস্থা কৰিব। চৰকাৰে চাওক, আজি আদৰ্শ বিদ্যালয়ৰ কথা কৈছে, মডেল স্কুলৰ কথা আহিছে, 126টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা কৈছে। সেই আদৰ্শ বিদ্যালয়খনো হ'ব লাগিছিল ক'ত? যে অসমৰ যিখন জিলাত আটাইতকৈ পুৰণি 100 বছৰীয়া স্কুল, 75 বছৰীয়া স্কুল, 60 বছৰীয়া স্কুল, সেই স্কুলসমূহ আদৰ্শ বিদ্যালয় হিচাপে স্থাপন কৰিব লাগে। এখন নতুন বিদ্যালয় CBSE কৰি তাত ইংৰাজী মাধ্যম দি আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ ক'ত যুক্তি আছে আপুনি মোক কওক? সেই বিদ্যালয়খন য'ত অসমৰ জিলাসমূহৰ য'ত পুৰণি বিদ্যালয়, সেই বিদ্যালয়সমূহ আদৰ্শ স্থাপন কৰক, সেই বিদ্যালয়সমূহ আদৰ্শ স্থাপন কৰক, যাতে তেতিয়াহে আমি আগবাঢ়ি যাব লাগিব পাৰিম। দ্বিতীয় কথা, এতিয়া আপোনাৰ প্ৰতিখন সমষ্টিতে আপোনাৰ মডেল স্কুল কৰিব, CBSE আধাৰত মডেল স্কুল কৰিব। এতিয়া মোক প্ৰশ্ন কৰক যে অসমৰ দুটা জাতীয় অনুষ্ঠান আছে, সেৱা আৰু কাউন্সিল। এই জাতীয় অনুষ্ঠানটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে ধাউতি বাঢ়িব? জাতীয় অনুষ্ঠানৰ প্ৰতি স্বতন্ত্ৰতা দিব লাগে। চৰকাৰে শিক্ষা ব্যৱস্থাত কোনো ৰাজনীতি আনিবই নালাগে। শিক্ষাবিদসকল আছে, সন্মানীয় শিক্ষাগুৰুসকল আছে, তেওঁলোকক দায়িত্ব দিব লাগে, কাম কাজসমূহ আগুৱাই নিব লাগে। সেৱা আৰু কাউন্সিল দুখন বোৰ্ড আছে, এই বোৰ্ড দুখনক দায়িত্ব দিব লাগে। সেই বোৰ্ড দুখনে স্বতন্ত্ৰতাৰে কাম কৰক। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৰিজাল্টত সেৱা কাউন্সিলৰ অধ্যক্ষ কৰক সকলো ক্ষেত্ৰত। মাত্ৰ এটা উদাহৰণ দিছোঁ। এই ধৰণৰ কাম কাজসমূহ যেতিয়া চলিব, তেতিয়া চৰকাৰী মাধ্যম, অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠান, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ স্কুলসমূহৰ জয়যাত্ৰা অব্যাহত থাকিব। এইবাবে যে যি সময়ত ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ যে ৰিজাল্ট ভাল হৈছে, কিয় ৰিজাল্ট ভাল হৈছে, যে এইটো কাৰণত ৰিজাল্ট ভাল হৈছে, সেই ব্যৱস্থাটো আমাৰ শিক্ষা অনুষ্ঠানসমূহত কিয় নকৰে? শিক্ষাবিদে ঘোষণা কৰাৰ কথা কৈছে, শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিবলৈ সুযোগ নাপায়। সেই কথাটোৱে কৈছোঁ মই, আমি সেই কথাটোৱে কৈছোঁ, স্বতন্ত্ৰতা দিয়ক শিক্ষা ব্যৱস্থাত। অসমৰ সন্মানীয় শিক্ষাবিদসকলক দায়িত্ব দিয়ক, সন্মানীয় শিক্ষাগুৰুসকলক দায়িত্ব দিয়ক। এতিয়া বিভিন্ন সময়ত আমাৰ শিক্ষাগুৰুসকলেও কেতিয়াবা মাত পাতিব, কেতিয়াবা অসুবিধা হয় যে কিবা আমি ঔষধ পঢ়োঁ নেকি, কিবা এটা ব্যৱস্থা লয় নেকি, এই ধৰণৰ কথাবিলাক। সেইবাবে পুনৰবাৰ কৈছোঁ যে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, ই এটা হঠকাৰী সিদ্ধান্ত, ই এটা অবৈজ্ঞানিক সিদ্ধান্ত, ই এটা আপোনাৰ অদূৰদৰ্শী সিদ্ধান্ত। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব। আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰালৈকে সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য বা নিখিল বড়ো ছাত্ৰ সন্থা একেলগে যৌথভাৱে আমি আলোচনা কৰিছোঁ। আজি আৰু সভাত আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰৱৰ্তী সময়ত আমি অসমৰ প্ৰতিগৰাকী শিক্ষক সংগঠনৰ সৈতে আমি আলোচনাত মিলিত হ'ম। মুখ্যমন্ত্ৰীয়ে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু মুখ্যমন্ত্ৰীয়ে আমি আশা কৰিম, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমি আশা কৰিম যে পুনৰবাৰ বিবেচিত কৰি এই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰক। হয় 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 ভৱজিৎ, হয় মই নিৰংকুশ আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপুনি ভূগোল আৰু ব্ৰঞ্জীক লৈ কিছু মন্তব্য কৰিব বিচাৰিছিলে, কি ক'ব বিচাৰিব? ভূগোল আৰু ব্ৰঞ্জী অন্তৰ্ভুক্ত কৰিছে, ভূগোল আৰু ব্ৰঞ্জী অন্তৰ্ভুক্ত কৰি চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক ভূগোল আৰু ব্ৰঞ্জী আভা দিব বিচাৰিছে। ভূগোল আৰু ব্ৰঞ্জী বিষয়টো নাছিলে, কিন্তু তাৰ সমান্তৰালকৈ অৰ্থনীতি শাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান অন্তৰ্ভুক্ত কৰিব লাগিছিল। হয়, সেইটোৱে মূল কথা যে সমাজ বিজ্ঞান বা সমাজ অধ্যয়ন, তাত আপুনি যদি চাই বৰ্তমান চিলেবাছখন, তেতিয়া ক্লাছ 9, 10 আপুনি যদি গোটেই চিলেবাছটো চাই ক্লাছ 6ৰ পৰা তাত দেখিব, তাত কিছুমান গুৰুত্বপূৰ্ণ কথা আছিল, যেনে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ধাৰণা, ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাটো সম্পৰ্কত।
এতিয়া এই যেটো কাৰবাৰ কৰিলে যে ভূগোল আৰু বুৰঞ্জী থাকিব খুব দৰকাৰী ভূগোল আৰু বুৰঞ্জী আৰু বিশেষকৈ অসমৰ বুৰঞ্জী অসমৰ ভূগোল খুব দৰকাৰী কিন্তু তাৰ লগে লগে এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰা উচিত চৰকাৰখনে কিন্তু এই যে হঠাৎ এই ধৰণৰ এটা সিদ্ধান্ত লৈছে ইয়াৰ আমি ভাবো এই সিদ্ধান্ত তাৰ এটা খুব পৰিকল্পিতভাৱে এটা তাৰ আপুনি ক'ব বিচাৰিছে বিকৃতভাৱে ভূগোল বুৰঞ্জী উপস্থাপন কৰি সেই ধৰণে বিকৃতভাৱে ভূগোল বা বিকৃতভাৱে বুৰঞ্জী উপস্থাপন কৰাৰ অৱকাশটো আছে বুৰঞ্জী উপস্থাপন কৰাৰ অৱকাশটো আছে হেতু কাৰণ আমি জানো কি ধৰণে চৰকাৰখন পৰিচালিত হয় আৰএছএছৰ দ্বাৰা কিন্তু তাৰ লগে লগে এই যে গণতন্ত্ৰৰ ধাৰণা আমাৰ ৰাজনীতিৰ ধাৰণাসমূহ যেতিয়া ফুলকমলীয়া বয়সৰ পৰাই নাইকিয়া কৰি দিয়া হ'ব কাৰণ আমি যদি ক্লাছ 6ৰ আপুনি তাৰ যদি যিখন সংবিধানৰ কথা নাজানিব সংসদীয় গণতন্ত্ৰৰ কথা নাজানিব সিদ্ধান্তটো সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাৰণ এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰি কি ধৰণেৰে গোটেই এই বিষয়টো আগবাঢ়ি যাব শিক্ষাবিদসকলৰ লগত আলোচনা কৰি এই ক্ষেত্ৰত আগবাঢ়ি হয় নিৰংকু আপুনি ক'ব বিচাৰিছে মই কষ্টুৰি আপোনাৰ ওচৰলৈ যাব বিচাৰিম নিৰংকুহে ক'ব বিচাৰিছে এক অট'ক্ৰেটিক ব্যৱস্থাৰ সূচনা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক সংবিধানৰ জ্ঞান দিয়া নহয় মই যদি ঠিকেই কৈছোঁ মই যদি আপুনি কোৱা কথাটো ধৰি কৈছোঁ সংবিধানৰ জ্ঞান দিয়া নহয় সংসদীয় গণতন্ত্ৰৰ জ্ঞান দিয়া নহয় যাৰ কাৰণে এক স্বৈৰাচাৰী যি শাসন ব্যৱস্থা স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ যি বীজ সেই বীজ ৰোপণ কৰা হৈছে বুলি ক'ব বিচাৰিছে কি ক'ব চক মই তেখেতৰ প্ৰথম কথা হৈছে যে ভৱজিৎ ডাঙৰীয়া যিটো কথা কৈছে যে আজি এই আলোচনাটো ৰাজনীতি কেন্দ্ৰিক হ'ব নালাগে মই সমৰ্থন জনাইছোঁ ৰাজনীতি কেন্দ্ৰিক হ'ব নালাগে নিৰংকুশ ডাঙৰীয়া যি মন্তব্য সেই মন্তব্যত তেখেতে বাৰে বাৰে আজি আৰএছএছৰ কথা আনিছে বা বিজেপি চৰকাৰৰ কথা আনিছে কিন্তু তেওঁ মূল বিষয়টোৰ পৰা ফালৰি কাটি গৈছে সংবিধানৰ বিৰোধিতা কোনেও কৰা নাই খণ্ডৰ পৰা পাঠ্যক্ৰমৰ পৰা কোনেও সংবিধানখন আঁতৰাই দিয়া নাই বা সংবিধানৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমখন চাই সমাজ বিজ্ঞানৰ প্ৰথমে শিকোৱা হয় নাগৰিকৰ দায়িত্ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰথমে শিকোৱা হয় আৰু এতিয়া ভূগোল আৰু বুৰঞ্জী থাকিলেও আপুনি এটা কথা স্পষ্টকৈ আপুনি জনা উচিত ভূগোল বুৰঞ্জী থাকিলেও আমাৰ সংবিধানখন আজি চাওক আপুনি আজি বুৰঞ্জীৰ কথা ক'লে আপুনি আমাৰ বুৰঞ্জী আমাৰ সংবিধানখনো আহে আজি আপোনালোকে ৰাজনৈতিক প্ৰণোদিতভাৱে আমাৰ ইতিহাসৰ বীৰসকলক পাহৰি যাব পাৰে আজি চৰকাৰে সেইটো কথা কোৱা নাই আজি ইয়াত বহি গাধৰ সাধুটো মনত পৰিছে বাতৰুৱা যিসকলে যে পত্ৰকথা বিৰোধিতা কৰিছে আজি আপোনালোকে কৈছে বিজেপিৰ দুজন প্ৰতিনিধি বাৰে বাৰে আৰএছএছৰ নামটো ইয়াত সাঙুৰ খুৱাই আছে যিহেতু আমি ৰাজনৈতিক বিষয় এইটো কৰিব খোজা নাছিলো বা তথাপি শুনক আপুনি শুনি লওক আপুনি বাৰে বাৰে আৰএছএছক টানি আছে আঙুৰি আছে আজিৰ ডেটত মই বুকু ভিন্দাই ক'ব পাৰো যে অসমত যদি অসমীয়া মাধ্যমৰ বিদ্যালয় চলাই আছে কোনোবাই তেতিয়াহ'লে সেই সংগঠনটোৱে হৈছে আৰএছএছ শংকৰদেৱ শিশু নিকেতনৰ নামত সমগ্ৰ অসমত যদি কোনোবাই অসমীয়া মাধ্যমৰ স্কুল যদি চলাই আছে এই সংগঠনটোৱে হৈছে আৰএছএছ আপোনালোকে এনে চালে বেৰে হেৰি কৰি থাকিলে নহয় যিটো সত্য ভূগোল আৰু বুৰঞ্জী সন্নিৱিষ্ট হ'ব লাগে বুলি আছুৰ বহুদিনা দাবী আছিলে যে ভূগোল আৰু বুৰঞ্জী সন্নিৱিষ্ট হ'ব লাগে আৰু সেইটো সন্নিৱিষ্ট হৈছে এক মিনিট সময় আছে কথাটো ক'ব বিচৰা হৈছে ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত কৰা হৈছে সমাজ বিজ্ঞানৰ ঠাইত গতিকে অসমৰ এইটো ছাত্ৰ ছাত্ৰীসকলে ভূগোল বুৰঞ্জী জানিবই লাগিব ৰাজনীতি বিজ্ঞান ৰাজনীতি সমাজ বিজ্ঞানৰ ঠাইত ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত কৰা হৈছে ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে না মোৰ কথাটো হৈছে নিৰংকুশ ডাঙৰীয়া বাৰে বাৰে যিটো কথা কৈ আছে আজি আমাৰ মূল বিষয়টো আছিল কি আছিল আমাৰ মূল বিষয়টো আছিল যে অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম মোৰ কথাটো আজি আমাৰ মূল বিষয়টো আছিলে অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম সেই বস্তুটো অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমটো আজিৰ ডেটত যদি
পৰাই চলাই আছে সেইটোৱে হৈছে RSS গতিকে আপুনি তেনেকৈ মিছাই মানুহক অপবাদ নিদিব আপুনি যিটো বিষয় আছে বিষয়ৰ ওপৰত কথা পাতক আপুনি বেলেগক মজিয়ালৈ টানি নানিব আপুনি যিটো বিষয় আছে দৰ্শক মই অনুষ্ঠান সামৰিব লাগিব শেষৰটো খণ্ডত মই সকলো ওচৰলৈ যাব নোৱাৰিলোঁ বিষয়টো হৈছে ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত কৰা হৈছে সমাজ বিজ্ঞানৰ ঠাইত গতিকে আমাৰ সকলোৰে পৰা এটা পৰামৰ্শ হ'ব তাৰ সমান্তৰালকৈ অৰ্থনীতি শাস্ত্ৰ আৰু যি পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞান অন্তৰ্ভুক্ত কৰক তাৰ ফলশ্ৰুতিত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সংবিধানখনৰ বিষয়ে জানিব পাৰে আমাৰ যি সংসদীয় গণতন্ত্ৰ সেই বিষয়ে জানিব পাৰে কিন্তু এই যি আলোচনা এই আলোচনা বিভিন্ন সংবাদ মাধ্যমত চলি থাকিব কাৰণ এই আলোচনাৰ সাৰমৰ্ম উলিওৱাৰ যত্ন কৰা হৈছে ছাত্ৰ সমাজৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ যদিও ইংৰাজী মাধ্যমৰ যোগেদি ভৱিষ্যত নিৰ্ণয় কৰাৰ কথা কোৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী কিন্তু তাৰ মাজতে অসমীয়া ভাষা ধ্বংস হোৱাৰ এটা শংকা আহি পৰিছে গতিকে ইয়ে অৱকাশ দিছে আমাক আলোচনা কৰা গতিকে অসমীয়া ভাষা যাতে ধ্বংস নহয় তাৰ কাৰণে চৰকাৰে পদক্ষেপ লওক সকলো এই ক্ষেত্ৰত একমত হৈছে কিন্তু যদিও কিছু বিভেদ আছে এই চিন্তা ঘূৰা কৰি প্ৰিয় দৰ্শক আজি অনুষ্ঠান আমি সামৰিব লাগিব আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ছাত্ৰ সমাজৰ সকলো প্ৰতিনিধি নেতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি